আজি গুৱাহাটীত ফিল্ড প্ৰগ্ৰামত অনুষ্ঠিত কৰা হয় চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান। চমুকৈ CSAPৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। APSC CCEৰ 2024 উত্তীৰ্ণ 125 গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। শেহতীয়াকৈ ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰা ৰাজ্যৰ 125 গৰাকীতকৈ অধিক কৃতি পৰীক্ষাৰ্থীক সন্মান জনোৱাৰ উদ্দেশ্যে CSP IS একাডেমীয়ে এক ভব্য সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। ৰাজ্যিক প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী স্থানপ্ৰাপ্ত প্ৰাৰ্থীক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য ACS প্ৰথম স্থানপ্ৰাপ্ত নিহাৰ ৰঞ্জন ডেকা, APS প্ৰথম স্থানপ্ৰাপ্ত ভাস্কৰ জ্যোতি মেধি, এছিষ্টেণ্ট মেনেজাৰ উদ্যোগ প্ৰথম স্থানপ্ৰাপ্ত ধ্ৰুৱজ্যোতি দাস, শ্ৰম পৰিদৰ্শক প্ৰথম স্থানপ্ৰাপ্ত গীতা বৰ্ষা দাস, এছিষ্টেণ্ট অডিট অফিচাৰ প্ৰথম স্থানপ্ৰাপ্ত নিশামণি দাস। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত IRTS বিষয়া ৰবীন কলিতা, প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব নৃপা ফুকন, অৱসৰপ্ৰাপ্ত IPS বিষয়া দিলীপ বৰা। উপস্থিত থাকে CSP IS একাডেমীৰ সঞ্চালক ৰাজদীপ লেখাৰু, লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। অভিলাষ বৰা, মই ডিফু কাৰ্বি আংলঙৰ পৰা আহিছোঁ। মই এবাৰ APSC CC 2024ত আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত ৰেংক 2 পাবলৈ সক্ষম হৈছোঁ। এবাৰ মোৰ থাৰ্ড এটেম্প্ট আৰু থাৰ্ড ইণ্টাৰভিউ আছিল। পাছ কৰি খুব ভালেই লাগিছে। এইটোত চিভিল ছাৰ্ভিচেছত সোমোৱা মোৰ বহুত আগৰ পৰাই সপোন আছিল। তো এবাৰ প্ৰথম দুবাৰ মোৰ মানে ফেইলিয়াৰ পালোঁ। তেনেকৈ মই কোনখিনিত মোৰ ভুল হ'ল সেইখিনি মই শুধৰাই এবাৰ মানে ৰেংক পাবলৈ সক্ষম হৈছোঁ। CSAPৰ লগত কেনেকুৱা ৰিলেশ্যন? CSAPৰ লগত মোৰ মক ইণ্টাৰভিউৰ গাইডেন্স প্ৰগ্ৰামত মই আছিলোঁ। তাতে মোক ৰবীন কলিতা ছাৰে মানে বহুতখিনি মোক গাইডেন্স দিলে, আৰু তেনেকৈ মোৰ আগৰ ইণ্টাৰভিউখিনিত মোৰ বহুত নাৰ্ভাছ আৰু আণ্ডাৰ কনফিডেণ্ট ফিল কৰিছিলোঁ। তো এইবাৰ মোৰ থাৰ্ড ইণ্টাৰভিউত ছাৰক লগ পাই মই বহুতখিনি মানে জানিলোঁ কেনেকৈ কি ক'ব লাগে নক'ব লাগে, তেনেকৈ সেয়াই আমি সফলতা পাইছোঁ বুলি আমি আমি গম পাইছোঁ, আৰু আমি খুব আনন্দ অনুভৱ কৰিছোঁ আমাৰ গোটেই টিমটো। আৰু লগতে আমি ধন্যবাদ জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক। প্ৰায় 123জন ছাত্ৰ ছাত্ৰী এইবাৰ CSAP IS একাডেমীৰ পৰা APSC CC 2024 চনৰ সদ্য ঘোষিত ৰিজাল্টত আমাৰ CSAP IS একাডেমী পৰিয়ালৰ ফালৰ পৰা 123জন ছাত্ৰ ছাত্ৰী এইবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, আৰু তেওঁলোকে বিভিন্ন পদত তেওঁলোকে স্থান পাবলৈ সক্ষম হৈছে। আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ CSAP IS একাডেমীৰ ফালৰ পৰা 5টা ছাৰ্ভিচত ৰেংক 1 পাইছে। ACS ৰেংক 1, APS ৰেংক 1 আৰু অন্যান্য ছাৰ্ভিচত তেওঁলোকে ৰেংক 1 পাইছে। আৰু আমাৰ বিভিন্ন যিখিনি ইনিচিয়েটিভ আছিলে ইমান বছৰে 9 বছৰৰ পৰা CSAP IS একাডেমীৰ ফালৰ পৰা যিখিনি আমাৰ ইনিচিয়েটিভছ আছিলে, এই ইনিচিয়েটিভছসমূহৰ পৰা আমাৰ প্ৰত্যেকটো ইনিচিয়েটিভৰ পৰা আমি ৰিজাল্ট পাইছোঁ। ধৰি লওক আমি বিভিন্ন অসমৰ জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আহিছোঁ। চুতীয়া জনগোষ্ঠী, মৰাণ, মটক জনগোষ্ঠী, টাই আহোম, কোচ ৰাজবংশী, ৰাভা হাছং জনগোষ্ঠী, আদিবাসী, টি ট্ৰাইব জনগোষ্ঠী, বা আমাৰ বিভিন্ন কলেজ, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগত যিখিনি আমাৰ কলাবৰেশ্যন আছে, এই কলাবৰেশ্যনসমূহৰ পৰা আমাৰ যথেষ্ট আমি ৰিজাল্ট পাইছোঁ। এইবাৰ কটন বিশ্ববিদ্যালয়ৰ লগত আমাৰ কলাবৰেশ্যন আছে, তাত আমি মহিলা সবলীকৰণৰ কাৰণে আমি কিছুমান বেটছ চলাই আছিলোঁ। আমাৰ মাৰ্ঘেৰিটাৰ অঞ্চলত DMFT আণ্ডাৰত আমি যিখিনি বেটছ চলাই আছিলোঁ, বা আমাৰ অন্যান্য স্থানত যেনেকৈ আমাৰ মন্ত্ৰী অনাৰেবল কেবিনেট মিনিষ্টাৰ অসম চৰকাৰৰ মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱ, তেখেতৰ আমি সমষ্টিত আমি এটা ৰসৰাজ কোচিং চেণ্টাৰ বুলি আমি এটা চেণ্টাৰ চলাই আছোঁ যোৱা 3 বছৰ ধৰি পেলাই। আৰু এই 3 বছৰত আমি এবাৰ প্ৰথমবাৰৰ বাবে আমাৰ APSC CCত আমি ৰিজাল্ট পাইছোঁ। 4জনকৈ ছাত্ৰ ছাত্ৰী তাৰে গাঁও অঞ্চলৰ পৰা ওলাই আহি তেওঁলোকে আমাৰ আহতগুৰি অঞ্চলত যিটো ক্লাছৰুম শ্ৰেণীকোঠা, তাত পঢ়ি পেলাই তেওঁলোকে এবাৰ ৰিজাল্ট দিছে। ACS ৰেংক 44 পাইছে আমাৰ, আৰু তেনেকৈ আমাৰ বিভিন্ন এলাইড ছাৰ্ভিচত পাইছে। গতিকে আমাৰ এইবাৰ যোৱা 9 বছৰ জাৰ্ণিত আমাৰ প্ৰায় 650 ছাত্ৰ ছাত্ৰী APSC CCত আমাৰ উত্তীৰ্ণ হৈছে। আৰু আজি আমাৰ তাৰ উদ্দেশ্যে আমি এইবাৰ সদ্য ঘোষিত APSC CC ৰিজাল্টৰ যিটো আমাৰ ফেলিচিটেশ্যন প্ৰগ্ৰেম আৰু আমাৰ 9th ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যনৰ কাৰণে আমি আজি শিল্পগ্ৰামত আমাৰ অনুষ্ঠান পাতিছিলোঁ। আৰু আপোনালোকৰ জৰিয়তে অসমৰ ছাত্ৰ ছাত্ৰী, অসমৰ নতুন যুৱ প্ৰজন্মৰ মই শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আমাক মৰম দিয়াৰ কাৰণে,
আৰু আমি যাতে আগন্তুক সময়ত আৰু অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কাম কৰি আগবাঢ়ি যাব পাৰোঁ তেওঁলোকৰ কাৰণে যাতে আমি তেওঁলোকৰ সবলীকৰণৰ কাৰণে আমি বিভিন্ন আমি প্ৰচেষ্টা চলাই তেওঁলোকৰ যাতে আমি ভৱিষ্যত উজ্জ্বল কৰিব পাৰোঁ নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা